পৰম্পৰা ৰক্ষাৰ প্ৰায় ৮০টা বছৰ আজিও সলনি হোৱা নাই পূৰ্বৰ পৰম্পৰা প্ৰজন্মৰ পিছত প্ৰজন্মই পালন কৰি আহিছে একেই পৰম্পৰা যোৱা কেইবা দশক ধৰি গাঁওখনৰ ৰাইজে একত্ৰিত হৈ পালন কৰি আহিছে সংস্কৃতি ৰক্ষাৰ এই পৰম্পৰা এইখন হল বোকাখাট নগৰৰ প্ৰায় 10 কিলোমিটাৰ নিলগত অৱস্থিত এখন গাঁও বোকাখাটৰ উত্তৰ পূব গাঁও পঞ্চায়তৰ অধীনৰ তথা বিশ্ব প্ৰসিদ্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া এইখন তামুলী পথাৰ গাঁও বছৰি ধনশিৰি আৰু ব্ৰহ্মপুত্ৰৰ বাহনী পানীয়ে প্লাবিত কৰা এক বান বিধ্বস্ত অঞ্চল মূলতঃ কৃষিজীৱী এই অঞ্চলৰ চহা ৰাইজ বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ঘোষণাৰ পূৰ্বে ঘন জংঘল পৰিষ্কাৰ কৰি এই স্থানতে বসতি আৰম্ভ কৰিছিল 1942 চনতে নগাঁও জিলাৰ ময়ৰাবাৰী অঞ্চলৰ পৰা উঠি অহা প্ৰায় 15-16টাকৈ অসমীয়া পৰিয়ালে বৰ্তমানে গাঁওখনত প্ৰায় 100ৰো অধিক পৰিয়াল এফালে বাৰিষাৰ প্ৰলয়ংকাৰী বানৰ তাণ্ডৱ আনফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্য জীৱকুলৰ কৃষিভূমিত সন্ত্ৰাস তাৰ মাজতে গাঁওখনৰ কৃষিজীৱী ৰাইজে বহু ঘাট প্ৰতিঘাতৰ মাজেৰে পালন কৰি আহিছে অসমীয়াৰ কৃষিভিত্তিক উৎসৱ মাঘৰ বিহু পৰিতাপৰ বিষয় যে আমাৰ এই অঞ্চলটি বানপীড়িত অঞ্চল লগতে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন আছে তাৰো জীৱ জন্তুৰ কিছু উপদ্ৰৱৰ সমস্যা আছে গতিকে এই প্ৰতিটো সমস্যাৰ সন্মুখীনৰ মাজেৰে প্ৰতিটো ঘাট প্ৰতিঘাতৰ মাজেৰে আমি আমাৰ এই সমগ্ৰ তামুলী পথাৰ অঞ্চলটি সৰ্বমুঠ 100 ঘৰ আছে এই 100 ঘৰৰ আপোনাৰ প্ৰায় 600-700 জনসংখ্যাৰ আছে গতিকে এই গোটেই সমগ্ৰ অঞ্চলটি আমি একত্ৰিত হৈ আমাৰ পূৰ্বপুৰুষৰ দিনৰ পৰা আমাৰ উপক্ত এজন বক্তাই কৰি গৈছে বয়োজ্যেষ্ঠ এজনে আমি এই যি ভেলাঘৰ বা যি আমাৰ মেজি ঘৰ এই মেজি আয়োজন কৰা হয় আমি ইয়াত এই আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে গোটেই অসমবাসীক এটা বাৰ্তা জনাব বিচাৰোঁ যে আমাৰ এই অঞ্চলটিত আমাৰ এই গাঁওখনত আমাৰ ব্যক্তিগতভাৱে মানে ভেলাঘৰ বা মেজিঘৰ তৈয়াৰ নকৰি বিশেষকৈ মেজিঘৰ তৈয়াৰ নকৰি আমি সমূহীয়াভাৱে একত্ৰিত হৈ সকলো ইয়াত ডেকা গাভৰু কণ কণ ল'ৰা ছোৱালীৰ পৰা ধৰি বৃদ্ধ বৃদ্ধালৈকে সকলো একত্ৰিত হৈ পেলাই আমি ইয়াত মেজিৰ আয়োজন কৰোঁ প্ৰতিষ্ঠা কালৰে পৰা গাঁওখনৰ ৰাইজে একত্ৰিতভাৱে পালন কৰি আহিছে কৃষ্টি সংস্কৃতিৰে চহকী অসমীয়াৰ প্ৰতিটো প্ৰাণৰ উৎসৱ সমূহীয়াভাৱে পালন কৰি আহিছে মাঘ বিহুৰ উৰুকা লগত এক মাহৰ দিনটোত গাঁওখনৰ ৰাইজে জাতি বৰ্ণ ধনী দুখীয়া নিৰ্বিশেষে আয়োজন কৰে এক প্ৰীতিভোজৰ আৰম্ভ হয় অসমীয়া সমাজ জীৱনৰ পৰা হেৰাই যোৱা বিভিন্ন পৰম্পৰাগত খেল ধেমালি আমাৰ আজি যি মাঘৰ বিহুৰ এই প্ৰাকখনত আমাৰ যি আজি প্ৰীতিভোজৰ আয়োজন কৰা হৈছে এই অনুষ্ঠানটি আমাৰ পূৰ্বপুৰুষসকলৰ পৰাই আমাৰ পৰম্পৰাগতভাৱে চলি আহিছে আৰু ইয়াত আমাৰ কোনো ব্যক্তিগত ইয়াত ভেদভাৱ নাৰাখি আমাৰ সমূহীয়াভাৱে আমাৰ ইয়াত সৰ্বমুঠ আমাৰ যি গাঁও আছে গাঁৱত সৰ্বমুঠ আমাৰ প্ৰায় 100 ঘৰমান মানুহ আছে এই 100 ঘৰ মানুহে একত্ৰিত হৈ আমি ইয়াতে এই প্ৰীতিভোজ আয়োজন কৰোঁ আনন্দদায়ক খেল কেইটামান আমি আয়োজন কৰিছোঁ সেইকেইটা হৈছে মহিলাসকলৰ দ্বাৰা চকুত বান্ধি আমি হাঁহ ধৰাৰ যিটো প্ৰচেষ্টা সেইটো আমি ৰাখিছোঁ লগতে পৰম্পৰা ৰক্ষা ৰাখি আমি কলগছত ব্ৰইলাৰ বান্ধি কলগছডালত আমি তেল সানি যি যুৱকসকলৰ দ্বাৰা সেই ব্ৰইলাৰটো যাতে তেখেতে উঠি গৈ সেই ব্ৰইলাৰটো লাভ কৰিবলৈ সক্ষম হৈ তেনেকুৱা খেল আমি ৰাখিছোঁ সময়টো মেইনটেইন কৰিব লাগে সময় উল্লেখযোগ্য যে গাঁও প্ৰতিষ্ঠা হোৱাৰে পৰা বিগত প্ৰায় ৮০টা বছৰে গাঁওখনৰ ৰাইজে নিৰৱচ্ছিন্নভাৱে পালন কৰি আহিছে এই পৰম্পৰা মূলতঃ সম্প্ৰীতি অটুট ৰাখি সাতাম পুৰুষীয়া কৃষ্টি সংস্কৃতিৰ নৱপ্ৰজন্মক পৰিচয় কৰাই দি পৰম্পৰা জীয়াই ৰখাটোৱেই গাঁওখনৰ ৰাইজৰ মূল উদ্দেশ্য আমি এই সমূহ ৰাইজ মিলি আমি যিহেতু পৰম্পৰা ৰক্ষাৰ উদ্দেশ্যেই নহয় আমি সকলো ক্ষেত্ৰত যাতে আমি সমানে আগবাঢ়ি যাব পাৰোঁ প্ৰতিজন ছাত্ৰ ছাত্ৰী প্ৰতিজন যুৱক যুৱতী প্ৰতিজন আই মাতৃ এই সকলো যাতে এই ক্ষেত্ৰত সঠিকভাৱে সঠিক পথেৰে যাতে অগ্ৰসৰ হ'ব পাৰে এয়াই হৈছে আমাৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য বোকাখাটৰ পৰা উত্তম শৰ্মাৰ ৰিপৰ্ট নৰ্থ ইষ্ট নাও।